মৰ্যাদিষ্ট সকল গুৰি ব্যক্তিলৈ মোৰ সশ্ৰদ্ধ আন্তৰিক ধন্যবাদ তথা অভিনন্দন জনাইছোঁ। আজিৰ এই পোষণ মাহত তেওঁলোকে আমাৰ মাজত উপস্থিত আছে আৰু লগতে এই প্ৰেক্ষাগৃহত উপস্থিত সকলো আই বাই ভনী মৰমৰ অমৰাদী কৰ্মী শিশু সকলোলৈকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। ইতিমধ্যে আপোনালোকে গমে পাইছে যে আমাৰ এইটো ৭ম ৰাষ্ট্ৰীয় পোষণ অভিযান চলি আছে আৰু এই ৰাষ্ট্ৰীয় পোষণ অভিযান ছেপ্টেম্বৰৰ ১ তাৰিখৰ পৰা ৩০ তাৰিখলৈকে গোটেই আঁচনিখিনি বিভিন্ন ধৰণে আমি পালন কৰি আহিছোঁ। ইয়াৰ মেইন উদ্দেশ্যই হ'ল যে আমাৰ শিশু আৰু মাতৃৰ এনিমিয়া পুষ্টিহীনতা দূৰ কৰি সুস্থ সবল মাতৃ আৰু কিশোৰী যিটো আমাৰ ভৱিষ্যত নাগৰিক হ'ব তেওঁলোকৰ সুস্বাস্থ্যৰ কাৰণে এটা সোণোৱালী ভৱিষ্যত। এই সপোন লৈ আমি পৰ্যায়ক্ৰমে গোটেই মাহ ধৰি প্ৰথম সপ্তাহটো আমি অপেনিং চেৰিমনি হিচাপে প্ৰতিটা চেক্টৰ লেভেল তথা প্ৰজেক্ট লেভেলত আমি পাতিছোঁ। তাৰপিছত আমাৰ ছেকেণ্ড সপ্তাহটো এনিমাতৃ থ্ৰী আমি কেম্প কৰিছোঁ। চাপৰ ছৈবাৰী টি গাৰ্ডেনত কৰা হৈছে। তাতে আমাৰ মাল্টিপল ডিজিজৰ ওপৰত মেডিকেল ডিপাৰ্টমেণ্টে আমাক সহায় কৰিছে। তাৰপিছত চাপৰ মডেল হাইস্কুলতো আমি এনিমিয়া T3ৰ ওপৰত কেম্প কৰিছোঁ। তাৰপিছতো ইয়াৰ উপৰিও আমি VSL কেম্পতো তেনেকৈ এনিমিয়া ডিটেকশ্যন কৰাৰ কাৰণে কৰা হৈছে। তো তাৰপিছত আমাৰ নেক্সট উইকত গৈছে গ্ৰোথ মনিটৰিং, যিটোৰ পৰা আমি অতিৰিক্ত পুষ্টিহীন শিশু তাৰ পৰা ওলাই আমি যিবিলাক মানে মেডিকেলি আনহেল্ডি বাচ্চা সেইবিলাকক ডিটেক্ট কৰি পেলাই তেওঁলোকক আমি 3টা কেছ আমাৰ NRC-লৈ প্ৰেৰণ কৰা হৈছে। এটা আমাৰ হেল্প কৰিছে আমাৰ চাপৰৰ যিখিনি আমাৰ মানে RDSK টিম তেওঁলোকৰ দ্বাৰাই এইখিনি কাম আমি সম্ভৱপৰ হৈছে। তেওঁলোকে এটা কেছ পঠাইছে NRC আৰু বোধহয় 2টা GMC-ত পঠাইছে নহয় ছাৰ, 2টা GMC-লৈ ৰেফাৰ কৰিছে। আৰু যিবিলাক মানে মেডিকেলি কমপ্লিকেট নহয় সেই শিশুখিনিক আমি যাতে থলুৱা শাক পাচলি ব্যৱহাৰ কৰি তেওঁৰ পুষ্টি যোগান ধৰিব পাৰোঁ, এই সজাগতা বৃদ্ধি কৰাটোৱে আমাৰ এই পোষণ মাহৰ মূল উদ্দেশ্য। তাৰমানে কেনেকৈ আমি লোকাল যিখিনি শাক পাচলি, সেউজীয়া শাক পাচলি, বতৰৰ ফল মূল, এইখিনি বস্তুৰে আমাৰ ঘৰতে যিবিলাক আমি সদায় খাদ্য খাই থাকোঁ, তাতে মই এক কথা সুষম আহাৰ খাব লাগে। যদিও সুষম আহাৰ খাব লাগে, আমাৰ গাঁৱলীয়া মহিলাসকল এতিয়াও সুষম আহাৰ বুলি ক'লে সঠিকভাৱে চিনি নাপায়। গতিকে আমি একে কথা কওঁ যে সদায় প্ৰতিটা সাজত যাতে ভাত, দালি আৰু সেউজীয়া শাক পাচলি, বতৰৰ ফল মূল খায়, তেওঁলোকে যাতে চাফ চিকুণতা বজাই ৰাখি এইখিনি খাদ্য খায়, ৰান্ধনৰ পৰা আদি কৰি মানে খোৱাৰ আগমুহূৰ্তত হাত ধুই তেনেকৈ আমি হাত ধোৱাৰ গান গাই আমি শিকাইছোঁ। কাৰণ এটা কথা আছে কি যে যদি আমি মানে জয়ফুল মানে আনন্দদায়ক যিখিনি কথা সেইখিনি আমি আমাৰ সহজতে মনত থাকে, কিন্তু এনে যদি আমি আদেশ উপদেশ দিওঁ তেতিয়াহ'লে সেইখিনি সিমানখিনি ফলপ্ৰসূ নহয়। গতিকে আমি হাত ধোৱাটো সেইটো গান গাই গাই আমি হাত ধোৱাৰ প্ৰচেছটো আমি ল'ৰা ছোৱালীক শিকাই দিওঁ। তাৰপিছত যেনেকুৱা এই মাত্ৰ আপোনালোকৰ অপেনিং চংটো মানে ক'লে তেওঁলোকে এই বেলেগ একো কথা কোৱা নাই, এই যে শাক পাচলিখিনি আছে
সেইখিনি যদি আমি ভাল কৰি আমাৰ বাৰীৰ শাক পাচলিখিনি যাতে কি থাকে কোনো বাহিৰা কেমিকেল বা বজাৰত যিবিলাক মানে সাৰ কৃত্ৰিম সাৰ ব্যৱহাৰ হয় এইবিলাক সাৰৰ প্ৰয়োজন নাই আমি একেবাৰে মানে ফ্ৰেছ শাক পাচলিখিনি খালে আমাৰ উপকাৰ বেছি হ'ব গতিকে সেইখিনি যাতে আমি চবেই আজি এজনে শুনিলে কালি আনজনক ক'ব পৰহিলে আনজনক ক'ব আমি যেহেতু অঙ্গনবাদী কর্মী আমি স্বাস্থ্যকর্মী আমি অঙ্গনবাদী ধনী আমার কথা হল যে আমি কি করি আমি আগবাড়ি যাম কেনেকে দুও হাতে হাত ধরি ধরি আমি যাম আগবাড়ি সমাজত সজাগ করি আমার ধর্ম হল সেৱা আমি সেৱামূলক মনোবৃত্তিৰে আমি সেৱামূলক মনোবৃত্তিৰে আমি আগবাড়ি যাব লাগিব আপোনালোকে যদি ভাবে যে আমি অনাৰিয়াম পাওঁ অলপ পইচা পাওঁ তেতিয়াহ'লে সমাজ সেৱা কৰা নহ'ব কাৰণ সেইটো ভাবিব লাগিব যে মৰে মা ভনী মৰে যেহেতু আমি প্ৰতিজনে প্ৰতিটা গাঁৱক আমি লিড কৰোঁ আপোনালোকে চবে অংগনবাদী বাইদেউ বুলি মাতে নে নাই কওকচোন মাতে নে নাই অঙ্গনবাদী বাইদেউ বুলি মাতে কিবা এটা ঘৰে আপোনালোকক সোধে না নাই বাইদেউ এনেকুৱা হ'ল কি কৰিম বাইদেউ কেনেকুৱা হ'ল কি কৰিম আপোনালোকক কিন্তু এটা পৰামৰ্শ দাতা হিচাপে এটা হিতাকাংক্ষী হিচাপে আপোনালোক চিনি পায় সমাজে চিনি পায় গতিকে সমাজৰ প্ৰতি আপোনালোকৰ দায়বদ্ধতা আছে আৰু সেই দায়বদ্ধতাৰ ওপৰত ভিত্তি কৰিয়ে আমি কাম কৰি আছো আমি সেৱামূলক কাম কৰি আছো আমি আগবাঢ়ি আছো তাৰপিছত যেনেকুৱা চব এই অজানা মানে হঠাতে যেনিবা আজি বতৰটো ভাল হ'ল কিন্তু এইকেইদিন কেনেকুৱা ৰ'দে জ্বলা কলা লগাইছিলে গতিকে এইখিনিৰ পৰাই গ্ল'বেল ৱাৰ্মিঙৰ পৰা আমি ৰক্ষা পাবলৈ হ'লে একমাত্ৰ আমাৰ কি কাম কৰিব লাগিব বৃক্ষৰোপণ কৰিব লাগিব আৰু সুন্দৰ এটা শ্লোগান দিছে যে এক পেड़ মাঁ কে নাম এটা গছ লগাম আমি কাৰ নামত আমাৰ নিজৰ মাৰ নামত তেতিয়াহ'লে কি হ'ব আপোনালোকৰ বুকুত এটা লাগে নে নাই যে এটা গছ মোৰ মাকৰ নামত লগাও সেই গছটো যদি বাচি থাকে তেতিয়াহ'লে মাৰ নামত এই গছটো মোৰ মানে লগাও মোৰ সাৰ্থক হ'ল বুলি সেইটো মাৰ নামৰ গছ আনি গতিকে এনেকে আমি মাৰ নাম বুলি গছ যদি লগাও কাৰণ নলগাও তেতিয়াহ'লে এই পৃথিৱীটো বাৰ্ধক্য হৈ নাথাকিব গতিকে সেইকাৰণে এক পেड़ মাঁ কে নাম তাৰপিছত ECG দিব পাৰোঁ এইবিলাক লক্ষ্য আগত ৰাখি তাৰপিছত নচামুক্ত ভাৰত অভিযান এই গোটেইখিনি মিলি আমাৰ মানে পোষণ অভিযান আমি গোটেই মাজৰা কৰিম তাৰমানে প্ৰতিদিনে কৰিম আমি প্ৰতিদিনে খাম কাৰণ আজি খালে কালি নাখাম তেনেকুৱা কিন্তু নহয় আজি খালে কালি খাব লাগিব কিন্তু সেই কথাটো মনত ৰাখিব লাগিব যে আমি খাব লাগিব ভাত দালি সেউজীয়া শাক পাচলি গৰু মাছ গাখীৰ এইকেইটা কমচে কম আমাৰ গৰ্ভৱতী মাতৃখিনি প্ৰসূতি মাতৃ কিশোৰী ছোৱালী আজি যিজনী কিশোৰী হৈ আছে কালি তেওঁ মাক হ'বগৈ তেতিয়াহ'লে আমাৰ কেম্পবিলাকতো দেখা গৈছে কেম্প কৰিছোঁ মোটামুটি মানে 100% যে মানে এনিমিয়া নাই তেনেকুৱা কিন্তু আমি পোৱা নাই নহয় ছাৰ এনিমিয়া মোটামুটি আছে এনিমিয়া গতিকে এইখিনি তেওঁলোকক বিনামূলীয়া আইৰণ টেবলেট ফলিক এচিড টেবলেট এইবিলাক আমাৰ ছাৰহঁতে সদায় কেম্প কৰি আছে কৰি পেলাই তেওঁলোকে কিন্তু বিলাই আছে কিন্তু সেইটো তথাপিও ফল দিয়া নাই কিহৰ কাৰণে ফল দিয়া নাই তেওঁলোকে হয়তো নিয়মিত সেইখিনি ব্যৱহাৰ কৰা নাই গতিকে আমাৰ এইবিলাক পিনেও নজৰ ৰাখিব লাগিব কাৰণ আজি কি কৰি কালি হ'ব গৰ্ভৱতী পিছত তেওঁৰ হেৰি হ'ব আৰু লগতে যাতে অবয়সত কিশোৰী অৱস্থাত বাল্য বিবাহ নহয় এইখিনিও সজাগতা আমি আছো গতিকে ক'বলগীয়া বহুতখিনি আছে আমাৰ কাৰ্যসূচীও বহুত আছে গতিকে এইখিনি কৈ পেলাই মোৰ বক্তব্য সামৰি মানিলোঁ
আৰু লগতে ভূটানটিৰ বাবে ক্ষমা বিচাৰিছোঁ। ধন্যবাদ। ধন্যবাদ মাননীয় সুতর্ণ